নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰবেদসকল আমি সকলোৱে জানো আমাৰ প্ৰতিখন বিদ্যালয়ৰ বাবে প্ৰতি বছৰে ইউডাইস প্লাস আমি ফিল আপ কৰিব লাগে আৰু 2024 আৰু 2025 বৰ্ষৰ বাবে ইউডাইস প্লাস পূৰণ কৰাৰ বাবে ইতিমধ্যে নিৰ্দেশনা আহিছে আৰু আমি প্ৰতিখন বিদ্যালয়ে 2024-25 বৰ্ষৰ বাবে ইউডাইস প্লাস পূৰণ কৰিব লাগিব। এটা কথা হল ইউডাইস প্লাস কি হয় আমাৰ বিদ্যালয়ৰ যিমান বিলাক তথ্য আছে এই তথ্যবিলাক আমি এক নিৰ্দিষ্ট ঠাইত সন্নিবিষ্ট কৰিব লাগে বা নিৰ্দিষ্ট ঠাইত আমি আপলোড কৰিব লাগে বা আমি দিব লাগে এইটোৱে হৈছে ইউডাইস প্লাস। ইউডাইস প্লাসৰ ফুল ফৰ্মটো হৈছে ইউনিফাইড ডিস্ট্ৰিক্ট ইনফৰমেশন সিস্টেম ফৰ এডুকেশন, অৰ্থাৎ আমাৰ বিদ্যালয়ৰ সমস্ত তথ্য শিক্ষক ছাত্ৰ ছাত্ৰী ইনফ্ৰাষ্ট্ৰাকচাৰ ডেস্ক বেঞ্চ আপোনাৰ বাকি যিমান বিলাক তথ্য আছে লাইব্ৰেৰী বুকৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীৰ এই তথ্যৰ পৰা ছাত্ৰ ছাত্ৰীৰ বয়সৰ পৰা ছাত্ৰ ছাত্ৰীৰ আধাৰৰ পৰা সকলো বিলাক তথ্য কি হ'ব এই ইউডাইসত মানে কি হ'ব সংৰক্ষণ থাকিব। এক কথাত ক'বলৈ গ'লে ইউডাইস প্লাস হৈছে বিদ্যালয়খনৰ এখন এই নথি য'ত নেকি বিদ্যালয়খনৰ সমস্ত তথ্য উপলব্ধ হ'ব। গতিকে ইয়াৰ আগলৈকে কি হৈছিল আজি পৰা 2 বছৰ 3 বছৰ আগলৈকে কি হৈছিল এই ইউডাইস প্লাস এবছৰ পিছতহে ফৰ্ম ফিল আপ কৰা হৈছিল, অৰ্থাৎ এই 22 চনৰ ডাইসখন 23 চনতহে ফিল আপ কৰা হৈছিল, কিন্তু এতিয়া এই সিস্টেমটো সলনি হৈ গ'ল বছৰৰ ডাইসখন বছৰতে ফিল আপ কৰা হয়। গতিকে 2024 আৰু 25 বৰ্ষৰ বাবে ইউডাইস প্লাস ফিল আপ কৰাৰ কাৰণে সিস্টেম যেটো প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। আৰু ইয়াৰ আগতে কি আছিল ইউডাইস প্লাসত এজে হল গুটেখিনি তথ্য একেলগে দিবলগীয়া সিস্টেমটো আছিল, অৰ্থাৎ আপুনি বিদ্যালয়ৰ তথ্য ছাত্ৰ ছাত্ৰীৰ তথ্য ইনফ্ৰাষ্ট্ৰাকচাৰ শিক্ষকৰ তথ্য একেলগে দিবলগীয়া আছিল। কিন্তু আজি 2 বছৰৰ পৰা কি কৰা হৈছে এই সিস্টেম বিলাক ভাগ কৰি দিয়া হৈছে। ভাগ কৰি দি কি কৰা হৈছে সকলো বিলাক সিস্টেম কৰা হৈছে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ তথ্যখিনি এক্সট্ৰাকে দিব লাগে, শিক্ষকৰ তথ্যখিনি এক্সট্ৰাকে দিব লাগে, বিদ্যালয়ৰ তথ্যখিনি এক্সট্ৰাকে দিব লাগে আৰু শেষত একেবাৰে লাষ্টত হৈছে আমাৰ সাৰ্টিফিকেটৰ পাৰ্ট বুলি, অৰ্থাৎ আমাৰ ডাইসখনক 4টা পাৰ্টত ভাগ কৰা হৈছে। গতিকে বৰ্তমান আমাৰ বিদ্যালয় বিলাকক ছাত্ৰ ছাত্ৰীৰ যিখিনি তথ্য এই তথ্যখিনি দিয়াৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে, যাক বোলা হয় ষ্টুডেন্ট মডুল। আমাৰ ষ্টুডেন্ট মডুল বুলি এটা পাৰ্ট আছে, টিচাৰ মডুল বুলি এটা পাৰ্ট আছে আৰু আমাৰ স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ বা স্কুল বুলি এটা পাৰ্ট আছে, তাৰ পিছত একেবাৰে লাষ্টত আছে সাৰ্টিফিকেট বুলি। গতিকে বৰ্তমান আমি বিদ্যালয় বিলাকে কি কৰিব লাগিব ষ্টুডেন্ট মডুল নামৰ পাৰ্টটো আমি কি কৰিব লাগিব ফিল আপ কৰিব লাগিব। সেই পাৰ্টটো বৰ্তমান আমাৰ এক্টিভ হৈ আছে। তাৰ কাৰণে আমাক কি লাগিব ইউজাৰ আইডি আৰু পাছৱৰ্ড লাগিব। ইউজাৰ আইডিটো হৈছে আমাৰ বিদ্যালয়খনৰ যিটো ডাইস কোড, এই বিদ্যালয়খনৰ ডাইস কোডটো আমাক হ'ব ইউজাৰ আইডি আৰু পাছৱৰ্ডটো আপোনালোকৰ নিজৰ প্ৰধান শিক্ষকজনে জানে। যদি কিবা কাৰণত আপুনি পাছৱৰ্ডটো পাহৰিছে আপুনি গুগলত যেতিয়া সাৰ্চ কৰিব ইউডাইস প্লাস 2024-2025 বুলি সাৰ্চ কৰাৰ লগে লগে যেতিয়া পেজটো আহিব তাত চাব তলত আপোনালোকে ফৰগট পাছৱৰ্ড বুলি। যেতিয়া আপুনি ফৰগট পাছৱৰ্ড কৰিলে আপুনি ইউডাইস প্লাসত যেটো ফোন নম্বৰ অলৰেডি আগতে দি থৈ দিছিলে সেই ফোন নম্বৰটোত আপোনাৰ পাছৱৰ্ডটো ৰিসেন্ড হৈ যাব। গতিকে তাত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। যদি পাছৱৰ্ডটো পাহৰিছে ফৰগট পাছৱৰ্ড কৰক। ফৰগট পাছৱৰ্ড কৰাৰ লগে লগে আপোনাৰ যেটো এই ডাইসৰ যেটো ফোন নম্বৰ দিয়া আছিল সেই ফোন নম্বৰটোত পুনৰ আপোনাৰ পাছৱৰ্ডটো আহি যাব আৰু তেনেকুৱা ধৰণে এন্ট্ৰি কৰি আপুনি কি কৰিব পাৰিব ষ্টুডেন্ট মডুল আপুনি ফিল আপ কৰিব পাৰিব। এতিয়া কথা হল ষ্টুডেন্ট মডুলত আপোনালোকে কি কৰিব লাগিব। ষ্টুডেন্ট মডুলত যেনেকুৱা ধৰণে আমি শিক্ষা হেতুত প্ৰমোশন কৰো ষ্টুডেন্ট মডুলত আমি প্ৰমোশন কৰিব লাগিব। প্ৰমোশনটো কেনেকুৱা ধৰণে কৰিব লাগিব তাক লৈ পৰৱৰ্তী পৰ্যায়ত যদি আপোনালোকে বিচাৰে আমি ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিম। ইয়াতে আপোনালোকে কি কৰিব লাগিব ধৰা হল এখন প্ৰাথমিক বিদ্যালয় যিখন বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে আছে, আপুনি 5ৰ ষ্টুডেন্টজন প্ৰমোট কৰিব লাগিব। 5ৰ ষ্টুডেন্টজন প্ৰমোট কৰাৰ লগে লগে সেই ষ্টুডেন্টজন আপোনালোকৰ বিদ্যালয়ৰ ডাইসৰ পৰা নোহোৱা হৈ যাব। নোহোৱা হৈ যোৱাৰ লগে লগে আপোনাৰ কি হ'ব 4ৰ জন 5লৈকে যাব, 3ৰ জন 4লৈকে যাব, 2ৰ জন 3লৈকে যাব, 1ৰ জন 2লৈকে যাব আৰু 1ৰ ঘৰটো একেবাৰে নোহোৱা হৈ যাব। তেতিয়া আপুনি কি কৰিব লাগিব আপোনালোকৰ বিদ্যালয়ত যিখিনি ষ্টুডেন্ট নতুনকে এডমিশন হৈছে সেই ষ্টুডেন্টখিনি আকৌ ইয়াত এড কৰিব লাগিব।
যেনেকৈ শিক্ষা হেতুত এড কৰিব লগা হৈছিল আপুনি ইউডেছ প্লাছতো এড কৰিব লাগিব অৰ্থাৎ আমাৰ দুটা কাম হোৱাৰ দৰে হয় শিক্ষা হেতুটো এড কৰিব লাগে ইউডেছ প্লাছতো এড কৰিব লাগে এড কৰিব লাগিব এড কৰাৰ পিছত আপুনি কি কৰিব লাগিব এই আপুনি এড কৰিব পাৰিব প্ৰথম শ্ৰেণী আৰু ক শ্ৰেণীত এড কৰিব লাগিব নতুন শ্ৰেণীত নতুন যদি কোনোবা শ্ৰেণীত যদি ছাত্ৰ ছাত্ৰী আহিছে যেটো আমাৰ পান নাম্বাৰ থাকিব পান নাম্বাৰৰ জৰিয়তে সেই ছাত্ৰ বা ছাত্ৰীজন আপুনি ইম্পোৰ্ট কৰিব পাৰিব তেনেকুৱা ধৰণৰ ব্যৱস্থা আছে এমই স্কুলৰ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 6 ত এডমিশন হৈছে তেওঁলোকে আকৌ কি কৰিব পাৰিব সেই পান নম্বৰৰ জৰিয়তে এই 5 যে প্ৰাথমিক বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী প্ৰথম শ্ৰেণীত এই মানে 5 ত তেওঁলোকক উলিয়াই দিয়া হ'ল সেই ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে কি কৰিব পাৰিব তেওঁলোকে টানি ইম্পোৰ্ট কৰি লৈ যাব পাৰিব গতিকে এনেকুৱা ধৰণে প্ৰচেছটো আছে যদি আপোনালোকে নিশ্চয় ইতিমধ্যে যেহেতু যোৱা বছৰ সেই সিস্টেমতে এই কামখিনি কৰিছে আপোনালোকে এই কথাখিনি জানে পৰৱৰ্তী পৰ্যায়ত যদি আপোনালোকে এই কাম ইয়াক বিচাৰে যে কি কেনেকুৱা ধৰণে ইম্পোৰ্ট কৰিব লাগে বা কেনেকুৱা ধৰণে প্ৰমোট কৰিব লাগে ভিডিও বনাব লাগে আমি পৰৱৰ্তী পৰ্যায়ত ভিডিও বনাবৰ কাৰণে চেষ্টা কৰিম আমি ভাবো আপোনালোকে এই কথাখিনি ইতিমধ্যে নিশ্চয় জানে গতিকে ভিডিওটো যদি এই কথাখিনি জনালো আপোনালোকে ষ্টুডেন্ট মডুল যিমান পাৰে সিমান সোনকালে ফিল আপ কৰিবৰ কাৰণে চেষ্টা কৰক ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হয়তো আৰু বিশেষ কাম আছে টিচাৰ মডুলৰ কথা থাকিব আধাৰ ভেৰিফিকেশ্যনৰ কথাবিলাক থাকে ষ্টেপ বাই ষ্টেপ কামখিনি আহি থাকে গতিকে ভিডিওটো যদি এইখিনি কথা জনালো আপোনালোকে এই ইউডাইস প্লাস 2024 আৰু 2025 ৰ কাৰণে ষ্টুডেন্ট মডুলৰ কামখিনি যিমান পাৰে সিমান সোনকালে কৰিবৰ কাৰণে চেষ্টা কৰক আৰু নিউ এডমিশন যদি হৈছে অৰ্থাৎ তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণী 9 8 তেতিয়াহলে আপুনি কি কৰিব লাগিব সেই ছাত্ৰ বা ছাত্ৰীজনৰ পান নম্বৰটোৰ জৰিয়তে আপুনি কি কৰিব লাগিব ছাত্ৰ বা ছাত্ৰীজনক ইম্পোৰ্ট কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব গতিকে যদি আপোনালোকৰ বিদ্যালয়ত নতুনকৈ কোনোবা ছাত্ৰ বা ছাত্ৰী এডমিশন হৈছে সেই ছাত্ৰ বা ছাত্ৰীজনৰ লগত যোগাযোগ কৰি বা সেই ছাত্ৰ বা ছাত্ৰী যোনখন বিদ্যালয়ৰ পৰা আহিছে তেওঁলোকৰ লগত যোগাযোগ কৰি তেওঁলোকৰ বিদ্যালয়ৰ সেই ছাত্ৰ বা ছাত্ৰীজনৰ পান নম্বৰটো ল'বৰ কাৰণে চেষ্টা কৰক আপোনালোকক চাইটা তথ্য লাগিব সেই ছাত্ৰ বা ছাত্ৰীজনৰ ৰাজ্যখনটো গমি পাব আপোনালোকে অসমৰ বাহিৰৰ পৰা আহিলে সেইটো বেলেগ ধৰণৰ কথা হ'ব সেইটো আপুনি ডিস্ট্ৰিক্ট এমআইএছৰ জৰিয়তে কৰাব লাগিব অসমৰ ভিতৰত হলে আপোনালোক ডিস্ট্ৰিক্টখন লাগিব ব্লকটো লাগিব 2 নম্বৰতে 3 নম্বৰতে লাগিব ক্লাষ্টাৰটো 4 নম্বৰতে লাগিব বিদ্যালয়খন 5 নম্বৰতে লাগিব পান নম্বৰটো আৰু এই পাঁচটা তথ্য হলে আপুনি কি কৰিব পাৰিব ছাত্ৰ বা ছাত্ৰীজনক আপোনাৰ বিদ্যালয়ৰ ডাইছৰ লৈকে সংযোগ মানে ডাইছৰ ষ্টুডেন্ট মডুল ডাইছৰ লৈকে আপুনি আনিব পাৰিব গতিকে এনেকুৱা ধৰণে এই তথ্যখিনি আৰু ডাইছৰ যিটো ডাইছৰ তথ্য আৰু শিক্ষা হেতুৰ তথ্য আপোনালোকৰ মিলিব লাগিব নিমিলিলে পৰৱৰ্তী পৰ্যায়ত আকৌ তাক লৈ অবজেকশন হ'ব যে কি আপোনালোকৰ ডাইছৰ ষ্টুডেন্ট কম বা শিক্ষা হেতুৰ ষ্টুডেন্ট বেছি বা শিক্ষা হেতুৰ ষ্টুডেন্ট কম ডাইছৰ ষ্টুডেন্ট বেছি এইটো কিয় হৈ আছে তাক লৈ আকৌ পৰৱৰ্তী পৰ্যায়ত খেলিমেলি সৃষ্টি হ'ব পাৰে গতিকে শ্ৰদ্ধা ছাত্ৰসকল এনেকুৱা ধৰণে ডাইছটো যেহেতু বিদ্যালয়খনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ তথ্য বিদ্যালয়ৰ সমস্ত তথ্য যেহেতু ডাইছতে সন্নিবিষ্ট কৰা হয় গতিকে আমি যিমান পাৰো সিমান শুদ্ধকৈ ডাইছখন ফিলআপ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু এই ডাইছখন ফিলআপ কৰোতে যাতে কোনো ধৰণৰ ভুল ৰৈ নাযায় তাৰ প্ৰতি আমি যিমান পাৰে সিমান গুৰুত্ব দিব লাগে গতিকে শ্ৰদ্ধা ছাত্ৰসকল ভিডিওটো যদি এইখিনি কথা কল আপোনালোকে যিমান পাৰে সিমান ইউনিফাইড ডিস্ট্ৰিক্ট ইনফৰমেশন সিস্টেম ফৰ এডুকেশন ইউডাইস প্লাস আপোনালোকে ফিলআপ কৰিবৰ কাৰণে চেষ্টা কৰক বৰ্তমান ষ্টুডেন্ট মডুল খুলি দিয়া হৈছে আপোনালোকে এইখিনি কৰক আৰু পান নম্বৰ কি ইয়াক লৈ ইতিমধ্যে আমি ভিডিও প্ৰস্তুত কৰিছো আসলতে এই ইউডাইস প্লাসত এটি নতুনকে নম্বৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে জেনেৰেট কৰা হৈছে হেতুৱে হৈছে পান নম্বৰ আমাৰ পান নম্বৰ যেটো ইউডাইস প্লাস পান নম্বৰ আৰু শিক্ষা হেতুৰ নম্বৰটো সকলোৱে একে বুলি ভাবে সকলোৱে এই দুটা নম্বৰ একে নহয় ইউডাইস প্লাসটো হৈছে এটি সৰ্বভাৰতীয় পৰ্যায়ৰ এই ব্যৱস্থা অৰ্থাৎ আমাৰ অসম সৰ্বভাৰতৰ প্ৰত্যেকখন বিদ্যালয় কি কৰিব লাগে ইউডাইস প্লাস ফিলআপ কৰিব লাগে কিন্তু শিক্ষা হেতুটো হৈছে আমাৰ অসমৰ কাৰণে প্ৰৱৰ্তন কৰা এটা ব্যৱস্থা অসম চৰকাৰে প্ৰৱৰ্তন কৰা এটা ব্যৱস্থা হৈছে শিক্ষা হেতু কিন্তু ইউডাইস প্লাসটো হৈছে এটা সৰ্বভাৰতীয় ব্যৱস্থা গতিকে এই পান নম্বৰটো হৈছে এটা সৰ্বভাৰতীয় নম্বৰ শিক্ষা হেতুত থকা নম্বৰটো হৈছে এটা অসমৰ নম্বৰ গতিকে পেন নম্বৰটো আৰু শিক্ষা হেতুৰ নম্বৰটো একে নহয় গতিকে বহু ক্ষেত্ৰত বহুতে ভাবে যে কি পান নম্বৰটোৱে শিক্ষা হেতুৰ নম্বৰটোৱে একে নেকি একে নহয় পান নম্বৰটো অকল অসমৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয় এই পান নম্বৰটো সৰ্বভাৰতীয় ক্ষেত্ৰত প্ৰযোজ্য হয় আৰু শিক্ষা হেতুৰ নম্বৰটো হৈছে অকল অসমৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয় গতিকে পান নম্বৰটোৰ জৰিয়তে আপুনি অসমৰ ভাৰতবৰ্ষৰ যিকোনো ঠাইতে এডমিশন ল'ব পাৰিব কিন্তু শিক্ষা হেতুৰ নম্বৰৰ জৰিয়তে আপুনি যদি ওয়েস্ট বেংগলত যায় সেই শিক্ষা হেতুৰ নম্বৰটো ওয়েস্ট বেংগলত বা দিল্লীত গলে প্ৰযোজ্য নহবও পাৰে গতিকে আপোনালোকে এই পান নম্বৰটো যেনেকে নহওক
কোনোবা যদি ছাত্ৰ ছাত্ৰী বাহিৰৰ পৰা আহিছে সেইটো আপোনালোকে ল'বই লাগিব আৰু সেই পান নম্বৰটো থাকিলেহে আপুনি বাহিৰৰ পৰা অহা ছাত্ৰ ছাত্ৰীজনক বা বেলেগ এটা ব্লকৰ পৰা বেলেগ এখন জিলাৰ পৰা অহা ছাত্ৰ ছাত্ৰী আপুনি কি কৰিব পাৰিব আপোনালোকৰ বিদ্যালয়ত এডমিশ্যন দিব পাৰিব গতিকে ভিডিঅটো যদি এইখিনি কথা ক'লো আৰু আপুনি যদি ইতিমধ্যে আমাৰ ফেচবুক পেজ আৰু হোৱাটছআপ চেনেল ফলো কৰা নাই অনুগ্ৰহ কৰি ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া থাকিব আপোনালোকে ফলো কৰি ল'ব বুলি আশা কৰিলো আৰু ভিডিঅটো যিমান পাৰে সিমান ফলো শেয়াৰ কৰিব কাৰণ আমাৰ প্ৰত্যেকখন বিদ্যালয়ে এই ইউডাইছ প্লাছৰ ষ্টুডেণ্ট মডুলটো কি কৰিব লাগিব ফিল আপ কৰিব লাগিব ধন্যবাদ শ্ৰদ্ধা ছাৰ-বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব